নমস্কাৰ। আজি আমি চাম কমনৱেলথ গেমছ 2026ৰ বিষয়ে, যোনখিনি পৰীক্ষাত আহিবলগীয়া কুৱেশ্যন আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু লগতে যিবোৰ সাম্ভাৱ্য প্ৰশ্ন আছে আহিবলগীয়া গোটেইখিনি চাম। গতিকে আমি এইখিনি আমাৰ কণ্টেণ্টখিনি আজি, আৰু লাষ্টত আমি চাম প্ৰেক্টিচ কুৱেশ্যন কেইটা, যোনকেইটা আগতে পৰীক্ষাত সুধিছে নাইবা পৰীক্ষাত আগলৈকে সুধিবলৈ চান্স আছে, গোটেইখিনি আমি চাম। ঠিক আছে, গতিকে প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। গতিকে এইবাৰ কমনৱেলথ গেমছ এইবাৰ ভাৰতৰ বাবে এটা গৌৰৱৰ কথা যে এইবাৰ টোটেল 13টা গ'ল্ড মেডেল পাইছে ভাৰতে, কিন্তু তাৰ ভিতৰত উমেন যোনটো এথলিট আছিলে তেখেতসকলে পাইছে 8টা মেডেল, অৰ্থাৎ উমেন এম্পাৱাৰমেণ্ট হৈছে, অৰ্থাৎ উমেনৰ যোনটো পাৰ্টিচিপেণ্ট ৰেট সেইটো বাঢ়িছে, অৰ্থাৎ আমাৰ জেণ্ডাৰ যোনটো আমি কৈ থাকোঁ যে জেণ্ডাৰ বায়াছনেছ, জেণ্ডাৰ ইকুৱেলিটি আচলতে এই বস্তুটো ভাল হৈছে যে এবাৰ ৰাইজ অফ দ্য উমেন ইন দ্য স্পৰ্টছ হৈছে। গতিকে কমনৱেলথ গেমছ এবাৰ হোষ্ট কৰিছিল গ্লাছগো স্কটলেণ্ডে। তাৰপিছত ডেট আছিল 23 জুলাইৰ পৰা 2 আগষ্ট 2026। পাৰ্টিচিপেশ্যন টোটেল কৰিছিল 75খন নেশ্যনে, আৰু টোটেল 11টা স্পৰ্টছত টোটেল 215টা মেডেলৰ কাৰণে এইবাৰ কমনৱেলথ গেমছ হৈছিল। আৰু অভাৰঅল ৰেংকিং চাব গ'লে অষ্ট্ৰেলিয়া 1 নম্বৰত, ইংলেণ্ড আছিল 2 নম্বৰত, থাৰ্ড আছিল কেনেডা, আৰু ইণ্ডিয়া আছিল 4 নম্বৰত। টোটেল 39টা মেডেল পাইছে, তাৰ ভিতৰত 13টা গ'ল্ড, 17টা চিলভাৰ আৰু 9টা ব্ৰঞ্জ। ঠিক আছে, 5 নম্বৰত আছে স্কটলেণ্ড। তাৰপিছত নেক্সট হৈ গ'ল যে ইণ্ডিয়াৰ পাৰফৰ্মেঞ্চ আৰু বেকগ্ৰাউণ্ড। গতিকে ইণ্ডিয়া প্ৰথমবাৰলৈ পাৰ্টিচিপেট কৰিছিল 1934 লণ্ডন কমনৱেলথ গেমছত, আৰু প্ৰথম মেডেল পাইছিল ৰাছিদ আনৱাৰে পাইছিল, ব্ৰঞ্জ মেডেল পাইছিল ৰেচলিঙত। আৰু হোষ্ট কৰিছিল ইণ্ডিয়া প্ৰথমবাৰৰ বাবে 2010 চনত নিউ দিল্লীত, আৰু সেইবাৰে চবতকৈ হায়েষ্ট বেষ্ট পাৰফৰ্মেঞ্চ আছিল, 101টা মেডেল পাইছিল, আৰু ইণ্ডিয়াৰ ৰেংক আছিল ছেকেণ্ড। আৰু এইবাৰ যোনটো ইণ্ডিয়া 2026 গ্লাছগো যোনটো মানে কি কয় কমনৱেলথ গেমছ আছে, তাত 4th ৰেংক পাইছে ইণ্ডিয়া, আৰু টোটেল গম পাইছে 39টা মেডেলছ পাইছে, 13টা গ'ল্ড, 17টা চিলভাৰ আৰু 9টা ব্ৰঞ্জ। ঠিক আছে, তাৰে ভিতৰত বক্সিং স্পৰ্টছত চবতকৈ বেছিকৈ মেডেল পাইছে, মানে 7টা গ'ল্ড পাইছে। ঠিক আছে, বেছি মেডেল নহয় আচলতে, বক্সিঙত 13টাৰ ভিতৰত 7টা গ'ল্ড পাইছে, আৰু উমেন এথলিট আচলতে 13টা গ'ল্ডৰ ভিতৰত 8গৰাকীয়ে উমেন এথলিটে মানে গ'ল্ড মেডেল পাইছে। তাৰপিছত অসমৰ বাবে ইম্পৰ্টেণ্ট হৈ যাব লভলীনা বৰগোহাঁই এইবাৰ পাৰ্টিচিপেট কৰিছিল, আৰু 75 কেজি বক্সিং উমেন কেটেগৰীত চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে, অসমৰ বাবে গৌৰৱৰ কথা। আৰু অসমৰ হৈ কিনে নয়নমণি শইকীয়াই লন বলত পাৰ্টিচিপেট কৰিছিল, এইটো আগতে এডিআৰিত আহিছে। ঠিক আছে, এডিআৰিত কুৱেশ্যন আহিছে যে নয়নমণি শইকীয়া কোনটো স্পৰ্টছ খেলে, গতিকে নয়নমণি শইকীয়া লন বলৰ সৈতে জড়িত। আৰু পুতুল সোণালেও ছেইম মানে কি কয় লন বলে খেলে নয়নমণি শইকীয়াৰ সৈতে। লিজা দাস ইম্পৰ্টেণ্ট হ'ব, কাৰণ প্ৰথমগৰাকী পেৰা এথলিট হয় যিয়ে অসমৰ পৰা পাৰ্টিচিপেট কৰিবলৈ কোৱালিফাই হৈছে এইবাৰ, ফাৰ্ষ্ট পেৰা এথলিট ফ্ৰম আছাম যিয়ে কমনৱেলথ গেমছত পাৰ্টিচিপেট কৰিছে, আৰু তেখেতে পেৰা চাইক্লিং কৰিছিলে। ঠিক আছে, তাৰপিছত কমনৱেলথ গেমছ এইটো এটা মাল্টি স্পৰ্টছ ইভেণ্ট হয়, যোনটো 4 বছৰ মূৰে মূৰে হয়। ঠিক আছে, আৰু কমনৱেলথ নেশ্যনছখিনিৰ মাজত হয়, মানে যোনখিনি নেশ্যনত কেতিয়াবা ব্ৰিটিছৰ আগতে ডমিনিয়ন আছিল, নহ'লে ব্ৰিটিছৰ সৈতে ভাল সম্পৰ্ক আছিল, সেই স্পৰ্টছ ইভেণ্টবোৰ এই নেশ্যনছখিনিৰ মাজত হয়, সেইটোৱে হৈছে কমনৱেলথ গেমছ। চবেই পাৰ্টিচিপেট কৰিব নোৱাৰে, যোনখিনি ব্ৰিটিছৰ লগত জড়িত হৈ আছিল আগতে, যোনখিনি কাণ্ট্ৰি নহ'লে ব্ৰিটিছৰ সাম্ৰাজ্য আছিল, নহ'লে ব্ৰিটিছৰ আণ্ডাৰত আছিল, তো সেই নেশ্যনছখিনিৰ মাজতে কমনৱেলথ গেমছ হয়। আৰু প্ৰথমবাৰ হৈছিল 1930ত হেমিল্টনত কেনাডাত। ঠিক আছে, তো প্ৰথমবাৰ যেতিয়া হৈছিল তাক কোৱা হৈছিল ব্ৰিটিছ আম্পায়াৰ গেমছ। পিছত এইটোৰ নামটো চেঞ্জ কৰি দিয়া হয় কমনৱেলথ গেমছ হ'লে 1978ত, আৰু 4 বছৰ মূৰে মূৰে হয়। আৰু অলিম্পিকৰ যোনটো চাইকেল আছে, অলিম্পিক গেমছ হোৱা, অলিম্পিকছৰ 4 বছৰ মূৰে মূৰে হয় আমি জানো, আৰু অলিম্পিকছৰ চাইকেলটোৰ এই মিড পইণ্টটোতে হয় আৰু। ঠিক আছে, 4 বছৰ মূৰে মূৰে অলিম্পিকছ হয়, তাৰে মাজৰ বছৰকেইটাত এই কমনৱেলথ গেমছ পতা হয় 4 বছৰ মূৰে মূৰে। তাৰপিছত এইবাৰ টোটেল 74টা টিমে পাৰ্টিচিপেট কৰিছিল। আৰু এবাৰ ইউনিক ফিচাৰ্ছটো হৈছে যে ইণ্টিগ্ৰেটেড পেৰা স্পৰ্টছ এবাৰ ইণ্টিগ্ৰেট কৰা হৈছে, ভৰোৱা হৈছিল, আৰু জেণ্ডাৰ পেৰিটি, অৰ্থাৎ মেন আৰু উমেনৰ বাবে ইকুৱেল মেডেল আছিল এইবাৰ। মানে মেডেল এচিভ কৰাটো নহয় আচলতে, ইভেণ্ট যিমানখিনি হৈছিল ইভেণ্টখিনি মেন আৰু উমেনৰ বাবে সমান সমান ইভেণ্ট আছিল, সেইটো জেণ্ডাৰ পেৰিটি। ঠিক আছে, এইটো ইউনিক। এবাৰ PYQ প্ৰেক্টিছকেইটা চাই লওঁ, যে কৈছে যে আগতে প্ৰথমবাৰ যেতিয়া কমনৱেলথ গেমছ হৈছিলে ইয়াৰ নামটো কি আছিল সুধিছে, এইটো আছিল অপশ্যন নাম্বাৰ বি, ব্ৰিটিছ আম্পায়াৰ গেমছ। তাৰপিছত হৈ গ'ল যে
কোনখন কাণ্ট্ৰিয়ে হোষ্ট কৰিছিল প্ৰথমবাৰলৈ কমনৱেলথ গেমছ এইটো কথা সুধিছে। তো কৰিছিল কোনে 1930ত হেমিল্টন কেনাডা। তাৰপিছত কৈছিল হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য কমনৱেলথ গেমছ। কমনৱেলথ গেমছ মুভমেণ্টৰ ফাউণ্ডাৰ কোন আছিল? তেখেত আছিল মেলভিলে মাৰ্কছ ৰবিনছন। তাৰপিছত নেক্সট হৈ গ'ল ইণ্ডিয়াছ পাৰ্টিচিপেশ্যন ইন কমনৱেলথ গেমছ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন হুইচ ইয়াৰ। 1934 অৰ্থাৎ 1934 লণ্ডন কমনৱেলথ গেমছত ইণ্ডিয়া প্ৰথমবাৰলৈ পাৰ্টিচিপেশ্যন কৰিছিল। তাৰপিছত হৈ গ'ল যে আৰু প্ৰথমগৰাকী মেডেল পোৱা ভাৰতীয় আছিল কোন? ৰাছিদ আনোৱাৰ। ৰেচলিঙত পাইছিল ব্ৰঞ্জ মেডেল। তাৰপিছত হৈ গ'ল যে ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেণ্টৰ পাছত কোনগৰাকী এথলিটে পাইছিল ফাৰ্ষ্ট গ'ল্ড মেডেল? ঠিক আছে, ইণ্ডিপেণ্ডেণ্টৰ পাছত তেখেত আছিল মিল্খা সিং। তেখেতে 1958 কাৰ্ডিফ যোনটো কমনৱেলথ গেমছ তাত পাইছিল গ'ল্ড মেডেল। ঠিক আছে, 440 ইয়াৰ্ডছ ইভেণ্টত। তাৰপিছত হৈছিল ইণ্ডিয়া হষ্টেড কমনৱেলথ গেমছ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন হুইচ ইয়েৰ এণ্ড চিটি। প্ৰথমবাৰলৈ ইণ্ডিয়াই কোনটো ইয়েৰ আৰু কোনখন চহৰত এই কমনৱেলথ গেমছ হোষ্ট কৰিছিল? সেয়া আছিল নিউ দিল্লী 2010। আৰু তাতে ইণ্ডিয়াৰ বেষ্ট পাৰফৰ্মেঞ্চ আছিল, ছেকেণ্ড ৰেংক পাইছিল, টোটেল 101টা মেডেল পাইছিল। তাৰপিছত উইথ দ্য ৰেফাৰেঞ্চ অফ দ্য কমনৱেলথ গেমছ, মানে কমনৱেলথ গেমছৰ সৈতে সংগঠিত তলৰ তিনিটা ষ্টেটমেণ্টৰ কোনকেইটা শুদ্ধ বুলি সুধিছে। গতিকে প্ৰথমটো আমি যদি চাওঁ, ইট ইজ এন ইণ্টাৰনেশ্যনেল মাল্টি স্পৰ্টছ ইভেণ্ট হেল্ড এভৰি 5 years। গতিকে 5 বছৰ মূৰে মূৰে হয় বুলি কৈছে। 5 বছৰটো নহয়, আমি চাইছোঁ এতিয়ালৈকে 4 বছৰ মূৰে মূৰে হয়। গতিকে এইটো ভুল হৈ যাব একটো। গতিকে একটো যদি আমি ভুল কৰি দিওঁ এইটো গ'ল, ইয়াত এক আছে এইটো গ'ল, ইয়াত এক আছে এইটো গ'ল। গতিকে আনচাৰ হৈ যাব অট'মেটিকলি বি। গতিকে এইখিনি আছিল কমনৱেলথ গেমছৰ ওপৰত আহিবলগীয়া আগতে যোনখিনি আহি গৈছে প্ৰশ্ন আৰু যোনখিনি ইম্পৰ্টেণ্ট হৈ গৈছে পৰীক্ষাৰ কাৰণে, এইখিনি মনত থ'ব। গতিকে মেডেলকেইটা মনত থ'ব, কিমানটা মেডেল পাইছে আৰু গ'ল্ড কিমান পাইছে, চিলভাৰ কিমান পাইছে, ব্ৰঞ্জ কিমান পাইছে, আৰু অসমৰ হৈ মনত থ'ব কোনে কোনে পাৰ্টিচিপেট কৰিছিল আৰু লাভলীনা বৰগোহাঁই কি মেডেল পাইছিল। ঠিক আছে, গতিকে এইটো হৈ গৈছিল আমাৰ ইম্পৰ্টেণ্ট আজিৰ কাৰণে। আৰু কমনৱেলথ গেমছৰ পৰা আহিবলগীয়া ইমানেই আহিব, ইয়াতকৈ বেছি নাহে। ঠিক আছে, আজিলৈ সামৰিছোঁ, ধন্যবাদ।